নমস্কাৰ সকলোলৈকে সৰ্বপ্ৰথম আজি নৱৰাত্ৰিৰ পঞ্চম দিন আজি পঞ্চমী তিথি সেই পঞ্চমী তিথি উপলক্ষে আজি মাক মই পূজা দিলোঁ সকলোৰে মংগল কামনা কৰিলোঁ মাৰ ওচৰত আৰু আপোনালোকে সকলোৱে জানে যে নৱৰাত্ৰিত মা 9টা ৰূপ ধৰে 9টা ৰূপৰ আজি পৰ্যন্ত পূজাত যি মাৰ ৰূপ লৈছে সেই ৰূপসমূহ বৰ্ণনা কৰিবলৈ অকমান চেষ্টা কৰিছোঁ মহালয়াৰ অন্তত মাক আমি 9 ৰূপত পূজা কৰোঁ আচলতে প্ৰথম দিনাই অৰ্থাৎ প্ৰতিপদত মাক শৈলপুত্ৰী ৰূপত পূজা কৰা হয় কাৰণ সতী দাহ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেৱাদিদেৱ মহাদেৱক পাবলৈ হিমালয় ৰজাৰ গৃহত কন্যা ৰূপত আহে আৰু এই ৰূপত মা কুমাৰী কন্যা শৈলপুত্ৰী ৰূপত আমি জগতবাসীয়ে পূজা কৰোঁ আৰু মা সেইদিনা গাখীৰৰ ভোগ বৰ ভাল পায় তেনেকৈ ধৰক আকৌ দ্বিতীয় দিনাখনো মাক অৰ্থাৎ দ্বিতীয় তিথিত মাক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰোঁ কাৰণ মা এই দিনটোত গুৰু মা হিচাপে আমাক শিক্ষা দিয়ে আমি নাৰী শক্তি কেনেকৈ নিজক প্ৰতিষ্ঠা কৰিব লাগে সমাজত আৰু জ্ঞান আহৰণৰ লগতে দীৰ্ঘায়ু হোৱাৰ আশীষ বিচাৰি মাক প্ৰাৰ্থনা কৰোঁ আমি সকলোৱে লগতে মা এই দিন বগা মিঠাই জাতীয় ভোগ বৰ ভাল পায় আৰু সেয়েহে আমি ব্ৰহ্মচাৰিণী ৰূপত মাক তাল মিচিৰিৰ ভোগ দিছোঁ মই দিছোঁ আৰু বহুতেই তেনেকৈ বাতাচা তাল মিচিৰি এনেধৰণৰ মিঠা যিবিলাক ভোগ চানাৰ মিঠাই এনেধৰণৰ ভোগসমূহ মাক অৰ্পণ কৰে তৃতীয় দিনত মানে তৃতীয় পক্ষত মাৰ পূজা চন্দ্ৰঘণ্টা ৰূপত আমি কৰোঁ মা এই ৰূপত 4 ভুজা ধাৰণ কৰে আৰু এক হাতেৰে মায়ে ঘণ্টা বজাই বিশ্ব ব্ৰহ্মাণ্ডক কঁপাই তুলিছিল সেই হেতুকে পৃথিৱীৰ সকলো প্ৰকাৰৰ দুখ দুৰ্গতি নাশ কৰিবলৈ মাক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয় আৰু মায়ে সেই চন্দ্ৰঘণ্টা ৰূপতো বগা গাখীৰত ভোগ বনাই দিলে বৰ ভাল পায় তেনেকৈ আকৌ ধৰক চতুৰ্থ দিনাখন মানে চতুৰ্থী তিথিৰ দিনা কুষ্মাণ্ডু ৰূপত মা ভগৱতী পূজা কৰা হয় মানসিক শান্তিৰ বাবে শাৰীৰিক শক্তি মনোবল সাহস আৰু শৰীৰত ঊৰ্জাৰ সৃষ্টি কৰিবৰ বাবেই মাক আবাহন কৰোঁ আমি এদিনত আৰু মাক কুষ্মণ্ডা ৰূপত মায়ে মালপোৱা বৰ ভাল পায় সেয়েহে মাক সুন্দৰকৈ গাখীৰ চুজি ময়দা চেনি এনেকৈ ধুনীয়াকৈ আমি মিশ্ৰণ তৈয়াৰ কৰি গৰু ঘিউত মাক মালপোৱা বনাই দিয়া হয় আৰু যিহেতুকে আজি পঞ্চম দিন নৱৰাত্ৰিৰ পঞ্চম দিনৰ পঞ্চমী তিথিত স্কন্ধা ৰূপত মায়ে কোলাত কাৰ্তিকক লৈ বহি থকা দেখা পোৱা যায় এদিনত যি নাৰী মাতৃত্বৰ অধিকাৰৰ পৰা যে বঞ্চিতা হৈ থাকে তেনে নাৰীয়ে যদি মাক হৃদয়ৰ পৰা প্ৰাণ ভৰি মাক আবাহন কৰে আজিৰ এই দিনটোত
মা স্কন্ধা ৰূপে আশীষ প্ৰদান কৰে আৰু শাৰীৰিক শক্তিশালী হ'বলৈ মায়ে সদায় আশীৰ্বাদ কৰে। আজিৰ দিনটো মা গোলাপ ফুল বৰ ভাল পায় আৰু সেয়েহে আমাৰ গৃহত থকা ফুল বাগিচাত মই বজাৰৰ পৰা যিহেতুকে আনিব নোৱাৰিলোঁ, আজি মোৰ স্বামী কিছু কামৰ কাৰণে অকণমান বাহিৰত যাবলগীয়া হ'ল। তেখেত নথকাৰ সময়কণত মোৰ গৃহত থকা সৰু সৰু গোলাপ ফুল, সেই গোলাপ ফুলসমূহেই মই আজি তুলি মাক অৰ্পণ কৰিলোঁ। মাৰ প্ৰতিদিনৰ ফুল বেলেগ বেলেগ থাকে আৰু এয়া হ'ল শ্ৰদ্ধা। আচলতে আমি যেতিয়া শ্ৰদ্ধা ভক্তিৰে যি ফুলেই অৰ্পণ কৰোঁ সেয়ে মা তুষ্ট হয়। চবতকৈ ভাল পোৱা ফুলটো হ'ল মাৰ পদুম ফুল আৰু প্ৰতিদিনে সেইখিনি যোগান ধৰাটো কেতিয়াবা কেতিয়াবা অসম্ভৱ হৈও পৰে। আৰু অসম্ভৱ ক'বলৈ গ'লে একো নাই, চব সম্ভৱ হয়, সময়ৰো প্ৰয়োজন হয়। সেয়েহে আমাৰ গৃহত থকা ফুল বা আশে পাশে থকা ফুলসমূহ তুলি মোক সুন্দৰকৈ তেখেতে যোগান ধৰে। তেখেত যদিও বাহিৰত গৈছিলে, ৰাতিপুৱাতে সোনকালে উঠি মোক ফুলখিনি উঠাই সুন্দৰকৈ মোক ৰেডি কৰি দি থৈ গৈছিলে। ধন্যবাদ তেখেতক, তেখেতে মোক এইখিনি নৱৰাত্ৰিত সহায় সহযোগিতা কৰি থকাৰ বাবে। আৰু আজিৰ দিনটোত মায়ে বিশেষভাৱে কল ভাল পায়। এই পঞ্চমী তিথিত মাক যদি কল দিয়ে মা বৰ সুখী হয়। জগজ্জননী দুৰ্গতি নাশিনী, জয় জগদম্বে, জয় জগদম্বে, জয় জগদম্বে। जटाजूट समायुक्तं अर्धेन्दुपीतशेखरं दूचनतया संयुक्तं पुण्डेन्दुसदृशाननं तत्प्रकाञ्चनवर्णभं सुप्रतिष्ठितं सुलक्षणं नवयौवनसम्पन्नं सर्वभरणभूषितम्। मम गृहे करा मा दुःख विनाशिनी, अधम सन्तानक जेन तुली নোলোৱা জননী। সকলো বিপদত ৰক্ষা কৰা মা তাৰিণী, ত্ৰিভুৱন পূজা তুমি পূজে তুমি জগত জননী। দুর্গে দুঃখহরা হররা সীতারা, দুর্গতি নাশিনী শিবয়াদরিণী, মহেশ গরিণী শঙ্করী ভবানী, দুরারাধ্য সাধ্য দেবী মহাবিদ্যে, महिषमर्दिनी देवी निराकार परमा साकरा, तारय तारिणी वरदे वरदे जय दे शारदे शुभदे काली कालहारा। सर्वमंगला मंगल्ये शिवे सर्वार्थ साधिके, शरणे त्र्यंबके गौरी नारायणी नमस्तुते। सर्वमंगला मंगल्ये शिवे सर्वार्थ साधिके, शरणे त्र्यंबके गौरी नारायणी नमस्तुते। जगतर नरे तुमाक दुर्गा नामेर जाने, दुर्गा नाम प्रचलित এই তিনি ভুবনে। ভক্তগণে দিবানিশি বুলে মা শঙ্করী, দেবগণে নাম তব দিয়ে সুরেশ্বরী। মহারাত্রি মহুদরী करामुख दया, महादेव प्रिया नाम भोलानाथ प्रिया। पंडित गणे नाम दिले कपाल मालिके, केह बोले कृपा करा जय मा कालीके। दया करी दयामयी त्रिदिव जननी, निखापति नाम दिल काल करालिनी। विश्ववासी बोले उमा जगत जननी, सखी गण नाम राखे महेश गृहिणी। जगत बंदे पदार बिंदे
नमस्ते जगत्तारिणी त्राहि दुर्गे नमस्ते जगत चिंतामान स्वरूपे नमस्ते महायोगिनी ज्ञान रूपे नमस्ते सदानंद रूपे नमस्ते जगत्तारिणी त्राहि दुर्गे अनाथस्य दिनाथस्य तृष्णातुरातुरस्य भयातस्य भीतास्य बद्धस्य जन्ते तमेका गति देवी निस्तारदात्री नमस्ते जगत्तारिणी त्राहि दुर्गे अरण्ये रणिदारुणे शत्रुर्मध्ये अनलिसागरे प्रान्तरे राजगृहे तमेका गति देवी निस्तार हेतु नमस्ते जगत्तारिणी त्राहि दुर्गे मंगलकारिणी तुमी मा मंगलकारिणी तुमी मा तुमी जगतर जननी जय मा दुर्गति नाशिनी। नवरात्रिर पंचम दिन आज पंचमी तिथिर दिना मा तुमाक आवाहन करिছিলো श्रीघटत विराजमान हबले तुम श्रीघटत विराजमान हो सिंहासनत विराजमान हो आशीर्वाद प्रदान करिছা तुम तुम्हार कृपा दृष्टि सदैव आमार ऊपर विराजमान कर राखिबा तुम विराजमान हो থাকিবা এই গৃহত সকলোৰে প্ৰতি শ্ৰদ্ধা ভক্তি অটুট বজাই ৰাখি তোমাৰ যি কৰ্ম সেই কৰ্ম কৰিবলৈ শক্তি দি কৃপা কৰি থাকিব লাগে মা। আজি পঞ্চম দিনৰ পঞ্চম সন্ধিয়া এই পঞ্চমী তিথিৰ সন্ধিক্ষণত তোমাৰ চৰণত শৰণাপন্ন হ'বলৈ পাই নিজকে ধন্য মানিছো। মোৰ লগত যিসকল ভক্ত তোমাৰ চৰণত শৰণাপন্ন হৈছে তেখেতসকলৰ পৰা আশীৰ্বাদ প্ৰদান কৰি এনেকৈ নিত্য প্ৰতিদিন তোমাৰ চৰণত যাতে এনেকৈ শৰণাপন্ন হৈ থাকিবলৈ পাওঁ সেইখিনিকে শক্তি দিবা মা। এনেকৈ এই অখণ্ড জ্যোত তুমি এনেকৈ জ্বলাই ৰাখিবা এনেকৈ যাতে জিলিকি থাকে হে মা দুৰ্গতি নাশিনী। अपराध भंजन माँ अपराध भंजन माँ अपराध भंजन।